প্ৰাক্তন বিধায়কৰ এটা দলে হাইকমাণ্ডক সাক্ষাৎ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল দিল্লীত থকা ৰাষ্ট্ৰীয় নেতৃত্বক অসমৰ পৰা যোৱা দলে সাক্ষাৎ কৰিব পাৰে কংগ্ৰেছত আছে আভ্যন্তৰীণ গণতন্ত্ৰ যিকোনো কৰ্মকৰ্তাই লগ কৰিব পাৰে হাইকমাণ্ডক আমাৰ ৩৩টা সক্ৰিয় কৰ্মকৰ্তা আছে প্ৰতিজন কৰ্মকৰ্তাই যে মোক ভাল পাব তেনে কোনো কথা নাই কোনোবাই আপত্তি দৰ্শাব পাৰে এই ক্ষেত্ৰত মই কোনো আচৰিত নহওঁ এই মন্তব্য কৰিলে এপিচিচিৰ সভাপতি ভূপেন বৰা কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু আমাৰ মূল নেতা মালিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া দিল্লীত থাকে আৰু আমাৰ নেতাসকল দিল্লীলৈ গ'লে আমাৰ অসমৰ যিসকল কৰ্মকৰ্তা বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী আছে দিল্লী গ'লে কংগ্ৰেছ শীৰ্ষ নেতৃত্বক লগ ধৰাটো স্বাভাৱিক কথা আৰু লগ ধৰি পেলাই তেওঁলোকৰ মনৰ কথা কোৱাত আপত্তি কৰিবলগীয়া একো নাই আমি আমাৰ দলৰ নেতাক আমাৰ তৃণমূল পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ সকলো নেতাই মন খুলি কথা কোৱাত আমি কেতিয়াও আপত্তি নকৰোঁ আমাৰ নেতাক গৈ পেলাই কথা কোৱাটো আমাৰ আভ্যন্তৰীণ গণতন্ত্ৰ কংগ্ৰেছ দলৰ ক'ব পাৰে সেইটোত মোৰ ক'বলগীয়া একো নাই তো কৰিব পাৰে কংগ্ৰেছত এতিয়া আমাৰ ৩৩ লাখ এক্টিভ মেম্বাৰ আছে গতিকে ৩৩ লাখ এক্টিভ মেম্বাৰৰ প্ৰত্যেকজনেই মোক সমানে ভাল পাব এনেকুৱা আশা মই কৰাটোও ভুল আৰু আমাৰ দলৰ এইটো আভ্যন্তৰীণ গণতান্ত্ৰিক পৰম্পৰা আছে যে কোনো ব্যক্তিয়ে যদি কিবা মনত ক্ষোভ থাকে আক্ষেপ থাকে বা দিহা পৰামৰ্শ থাকে সেইখিনি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তেওঁ কোৱাৰ অধিকাৰ আছে আৰু তেওঁ ক'বগৈ পাৰে কাৰণ আমি এটা ৰাষ্ট্ৰীয় দলৰ আমাৰ ৰাষ্ট্ৰীয় নেতা আছে আৰু নেতাই শুনিব আৰু শুনি যি সিদ্ধান্ত লয় যি বিচাৰ কৰে সেইটো আমি সকলোৱে মানি লওঁ